नरेंद्र मोदी जिंदाबाद बीजेपी सरकार जिंदाबाद नरेंद्र मोदी जिंदाबाद ধন্যবাদ। আমি ঐতিহাসিক দিনটোৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ কেবিনেটৰ প্ৰত্যেকজন সদস্যক আমি ধন্যবাদ জনাইছোঁ যে জোনাই বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰায় 24খন জিপিক লৈ এটাই উন্নয়ন খণ্ড দিছিলে। জোনাইৰ পৰা বুলি ক'লে জোনাইত খণ্ড উন্নয়ন বিষয়াই বহিব 200 কিলোমিটাৰ নামনিৰ পৰা গৈ অফিচ কৰিবলগীয়া হৈছিল। তো আজি যোৱাকালি অসম কেবিনেটে জোনাইৰ সমষ্টিৰ দুখনকৈ মানে নতুন এখন উন্নয়ন খণ্ড এটা তেখেতসকলে ঘোষণা কৰিছে। তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ কেবিনেট তেখেতৰ কেবিনেট সমিতিৰ প্ৰত্যেকজন সদস্যক আমি ধন্যবাদ জনাইছোঁ। DMPKৰ তৰফৰ পৰাই নহয়, আমাৰ জোনাইবাসী ৰাইজৰ প্ৰত্যেকজন কৰ্মকৰ্তাই প্ৰত্যেকজন জাতীয় সংগঠনে সেই আদৰণীয় ঐতিহাসিক পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু তেখেতসকলৰ যি এই মানৱতা, যি মহান উদ্দেশ্য, এই মহান উদ্দেশ্য সদায় সফল হোৱাৰ কামনাৰে আমি তেখেতসকলক আমি জোনাইবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আৰু অতিকৈ মৰমৰ আৰু বলিষ্ঠভাৱে এই পদক্ষেপক আজি অসম কেবিনেটত গ্ৰহণ কৰিবলৈ সহযোগ কৰা আমাৰ অতিকৈ প্ৰিয় সন্মানীয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুদেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ এই বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি এই কাম সফল ৰূপ দিছে। আৰু আমি এতিয়া জানিব পাৰিছোঁ যে 13খন জিপিক লৈ যি এখন নতুন ডেভেলপমেণ্ট ব্লক হ'ব, সেই নতুন ডেভেলপমেণ্ট ব্লকখনৰ অফিচখন ডিমৌ জিপিৰ অন্তৰ্গত ডিমৌ অঞ্চলত কৰাৰ কথা এখেতসকলে আমাক অৱগত কৰিছোঁ। আৰু ৰাইজে এই কথাক লৈ মেলি উৎফুল্লিত হৈছে। ৰাইজে আদৰণি জনাইছে যে ডিমৌ অঞ্চলৰ নিচিনা এটা বিভিন্ন জাতি জনগোষ্ঠীৰ একতাৰ এনাজৰি থকা, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ তীৰ্থভূমি থকা এই অঞ্চলত যে এই ডেভেলপমেণ্ট অফিচখন বনাব, তাৰ কাৰণেও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ অতিকৈ প্ৰিয় মৰমৰ ভুৱন পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এই এটা পদসভাৰ জৰিয়তে আমি আমাৰ মৰমৰ বিধায়ক মহোদয়ক ধন্যবাদ দিয়াৰ উদ্দেশ্যেৰে আমি এটা পদসভাও ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এখেতসকলক আমি এই যি ডিমৌ অঞ্চলত যে অফিচ এটা লোৱাৰ কথা আছে, সেই কথাৰ উৎফুল্লিত হৈ আজি আমাৰ গোটেই ডিমৌ অঞ্চলত থকা বা চিচিটঙানী বা চিমেণ্ট চাপৰি বা যি ব্লক 13খন ব্লক জিপি পৰিছে, সেই সকলো জেগাৰ মানুহে আমাক অভাৰ টেলিফোনৰ জৰিয়তেও সকলোৱে আমাক শুভেচ্ছা জ্ঞাপন কৰিছে যে আজি এই যি মহান উদ্দেশ্য, মহান ঐতিহাসিক বিষয়ে আজি যে সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ কাৰণে সকলোৱে উৎফুল্লিত হৈছে। মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব বিচাৰিছোঁ পুনৰবাৰ, আৰু আমাৰ কেবিনেটৰ প্ৰত্যেকজন সদস্যক ধন্যবাদ জনাব বিচাৰিছোঁ, আৰু আমাৰ সাংসদ আৰু MLA মহোদয়কো আমি ধন্যবাদ জনাব বিচাৰিছোঁ।